আৰু ৭ জানুৱাৰী তাৰিখে ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদী ২৪ সংখ্যক অসম ৰাজ্যিক সন্মিলন গুৱাহাটীত অনুষ্ঠিত হ'ব। আৰু এই সন্মিলন উপলক্ষে অহা ৫ জানুৱাৰী তাৰিখে ফান্সীবাজাৰৰ যি জাহাজ ঘাট আছে ব্ৰহ্মপুত্ৰৰ পাৰত, তাতে বিশাল গণসমাৱেশ অনুষ্ঠিত হ'ব, য'ত সমগ্ৰ ৰাজ্যৰ পৰা প্ৰায় ১০ সহস্ৰাধিক লোকে তাতে অংশগ্ৰহণ কৰিব। আৰু এই সমাৱেশত বক্তব্য ৰাখিব CPM-ৰ শীৰ্ষ নেতা ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰ, CPM-ৰ সৰ্বভাৰতীয় বিশিষ্ট মহিলা নেত্ৰী সুভাষিনী আলী, পলিট ব্যুৰোৰ সদস্যও তেওঁ, আৰু এগৰাকী পলিট ব্যুৰোৰ সদস্য নীলোৎপল বসু। ইয়াৰ উপৰি বক্তব্য ৰাখিব আমাৰ ৰাজ্যিক নেতৃবৃন্দই। আৰু ইয়াৰ পিছত ৫ তাৰিখ আবেলি ৫ বজাৰ পৰা শিল্পগ্ৰামত এই সন্মিলনৰ প্ৰতিনিধি অধিৱেশন আৰম্ভ হ'ব। আৰু এই প্ৰতিনিধি অধিৱেশন ৫, ৬, ৭ তাৰিখলৈকে চলিব। এই সন্মিলন উপলক্ষে ৬ তাৰিখ আবেলি ৫ বজাত এটা মনোগ্ৰাহী সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হৈছে। আৰু এই সন্মিলন উপলক্ষে ৬ তাৰিখ এটা স্মৰণিকা উন্মোচন কৰা হ'ব। এই সন্মিলন আমাৰ পাৰ্টিৰ যি আভ্যন্তৰীণ গণতন্ত্ৰৰ যি নীতি, সেই নীতি অনুযায়ী তৃণমূল স্তৰৰ পৰা সৰ্বভাৰতীয় স্তৰলৈ পাৰ্টিৰ এই সন্মিলনবিলাক অনুষ্ঠিত হৈ আছে। আৰু এই সন্মিলনত গণতান্ত্ৰিক পৰিৱেশত পাৰ্টিৰ কৰ্মনীতি, কৰ্মপন্থা ঠিক কৰা হয়, নেতৃত্ব নিৰ্বাচন কৰা হয়। আজি অসমৰ সাধাৰণ ৰাইজ তেওঁলোক প্ৰচণ্ড আৰ্থিক দুৰ্যোগৰ মাজেদি গৈ আছে চৰকাৰৰ নীতিৰ ফলত। বয়বস্তুৰ মূল্য বৃদ্ধি, কৰ্মসংস্থাপনৰ অভূতপূৰ্ব সংকট, অৰ্থনৈতিক অনগ্ৰসৰতা ইত্যাদি ফলত আজি জনসাধাৰণৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। আৰু ইয়াৰ লগে লগে আমি দেখিছোঁ যে মানুহক ভাগ ভাগ কৰাৰ কাৰণে আৰু মানুহৰ ঐক্য বিনষ্ট কৰি তেওঁলোকৰ দৃষ্টি যাতে চৰকাৰৰ যি ব্যৰ্থতা অৰ্থনৈতিক ক্ষেত্ৰত তাৰ পৰা আঁতৰাই লৈ যোৱাৰ কাৰণে আজি এই চৰকাৰে একদম অত্যন্ত কুৎসিতভাৱে তেওঁলোকে সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতি কৰি আছে আমাৰ ৰাজ্যখনত, যাৰ ফলত আমাৰ ৰাজ্যখনৰ জনগণৰ হাতাম পুৰুষীয়া যি ঐক্য, সেই ঐক্য আজি বিনষ্ট হোৱাৰ উপক্ৰম হৈছে। গণতন্ত্ৰ আইনৰ অনুশাসন বিপন্ন হৈছে। গতিকে ইয়াৰ বিৰুদ্ধে জনসাধাৰণক কেনেকৈ সংগঠিত কৰা যায়, কেনেকৈ এটা ঐক্যবদ্ধ সংগ্ৰামৰ মাজেদি আমাৰ ৰাজ্যখনৰ গণতন্ত্ৰ, আইনৰ অনুশাসন, জনগণৰ ঐক্য আৰু জনসাধাৰণৰ শ্ৰমজীৱী জনসাধাৰণৰ জীৱন জীৱিকা আমি কেনেকৈ ৰক্ষা কৰিব পাৰোঁ, তাৰ কৰ্মপন্থা CPM-ৰ এই ২৪ সংখ্যক অসম ৰাজ্যিক সন্মিলনত আমি স্থিৰ কৰিম। আৰু সেইকাৰণে এই সন্মিলনক সফল কৰাৰ কাৰণে আৰু বিশেষকৈ ৫ জানুৱাৰীৰ যি বৃহৎ গণসমাৱেশ অনুষ্ঠিত হ'ব, তাক সফল কৰি তোলাৰ কাৰণে সৰ্বস্তৰৰ ৰাইজলৈ আমি সন্মিলনৰ অভ্যৰ্থনা সমিতিৰ পৰা আবেদন জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।